এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' চেনেল মঞ্জাই স্বাগতম জনাইছোঁ মই ৰেখাই আৰু মোৰ সৈতে আছে মঞ্জিষ্ঠা অভাৰ টু ইউ মঞ্জিষ্ঠা আমাৰ সৈতে কোন আছে ক'ব পাৰা থেংক ইউ ছ' মাছ আৰু এইখিনিতে আপোনালোকক কৈ লওঁ যে আমাৰ সৈতে আজি এগৰাকী খুবেই ভাল অভিনেত্ৰী আছে তেওঁৰ সৈতে নিশ্চয় কথা পাতিম কিন্তু এইখিনিতে কৈ লওঁ আমাৰ শ্ব'টোৰ নাম হৈছে আনাডাৰ অনাটাৰ আৰু আনাডাৰ অনাটাৰলৈ তোমাক স্বাগতম জনাইছোঁ বাবলি আৰ বৰা Thank you so much. চ' বাবলি আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ আৰু এইখিনিতে জানিবলৈ বিচাৰিম বিহু গ'ল কেনেকুৱা গ'ল বিহু বিহু ক'বলৈ গ'লে খুবেই ভাল যায় আৰু আমাৰ সকলো অসমীয়া মানুহৰ বিহু যিহেতু আমাৰ আৱেগ বিহু আমাৰ জাতীয় উৎসৱ গতিকে বিহু বেয়া যোৱাৰ কথাই আহি নপৰে কেতিয়াও হয়নে আৰু যিহেতু থিয়েটাৰত আছিলোঁ থিয়েটাৰত থকাৰ কাৰণে খুব বেছি সাজু হ'ব নোৱাৰিলোঁ বিহুৰ কাৰণে কাৰণ 13 তাৰিখে ঘৰ আহি পাইছোঁহি গতিকে সেই থিয়েটাৰৰ যি যাত্ৰা আছিলে তাৰ মাজতে যি প্ৰিপেৰেশ্যন কৰিছোঁ 13 তাৰিখে ঘৰ আহি পালোঁ তাৰপিছত ধুম ধামাকা হিচাপে বিহু চেলিব্ৰেট কৰিলোঁ আৰু ঘৰত নিশ্চয় ভালেই গ'ল বুলি গম পাইছোঁ কাৰণ এইবাৰ তোমাৰ যিহেতু প্ৰথম থিয়েটাৰ যাত্ৰা আছিলে ভাম্যমানৰ যাত্ৰা আছিলে চ' সেই যাত্ৰাৰ বিষয়ে পৰা আমি আৰম্ভ কৰিব খুজিছোঁ নিশ্চয় একদম প্ৰথম ভাম্যমানৰ যাত্ৰা আৰু যাত্ৰাই হৈছে মোৰ কহিনুৰ থিয়েটাৰ হয়তো সকলোৱে জানে আৰু কহিনুৰ থিয়েটাৰ সকলোৰে আৱেগ আচলতে কহিনুৰ থিয়েটাৰৰ নাম আছে গতিকে প্ৰথম যাত্ৰাৰ ভাম্যমানত কহিনুৰ হিচাপে মোৰ যথেষ্টখিনি ভাল লাগিলে আৰু খুব দক্ষ শিল্পীৰ লগত কাম কৰিবলৈ পালোঁ কহিনুৰ তাৰ লগতে মই নাম ল'ব লাগিব আমাৰ প্ৰযোজক তপন লহকৰ খুব ভাল এজন প্ৰযোজক বুলি মই ক'ব পাৰিম আজিৰ ডেটত তপন লহকৰ যোনে ওচৰৰ পৰা পাইছে তেওঁ হয়তো ভালদৰে জানিব তেওঁৰ বিষয় তেওঁ যেনেকৈ পৰিচালনা কৰিছে গোটেই থিয়েটাৰখন আচলতে মই প্ৰথম হিচাপে নাজানো কিন্তু চাগে ভাম্যমানত তেনেকুৱা এজন প্ৰযোজক নাথাকিব নাই চাগে তেনেকুৱা এজন খুব নিজৰ হিচাপে কাম কৰিবলৈ দিয়ে খুব অ'পেন মাইণ্ডেড তেওঁ খুব ধুনীয়াকৈ পৰিচালনা কৰে তেওঁ মালিক হিচাপে নাথাকে আচলতে চবৰে লগতে মিলি থাকে টেকনিচিয়ান হওক আৰ্টিষ্ট হওক তেওঁ চবৰে লগতে মিলি খুব ধুনীয়াকৈ কহিনুৰ থিয়েটাৰখন চলাই আছে আৰু এক্সপিৰিয়েঞ্চ খুব ভাল মোৰ থিয়েটাৰ গতিকে ভাল লাগিলে যাত্ৰা মোৰ আটাইতকৈ ভাল লগা ঠাইটো কোনটো আছিল ক'ত তোমাৰ কোনখন ঠাইত আটাইতকৈ বেছি ভাল লাগিছিলে বা ক্ৰাউডটো তুমি ভাল পাইছিলা ঠাই বুলি ক'বলৈ গ'লে তোমাৰ থিয়েটাৰ কি হয় আপাৰ আছাম লৱাৰ আছাম দুটা জেগাই আমি একদম মানে এনেকুৱা জেগা নাই য'ত আমি যোৱা নাই গাঁৱৰ ভিতৰে য'ত লাইটো চাগে খুব 1 ঘণ্টাৰ কাৰণে আহে বা 2 ঘণ্টাৰ কাৰণে আহে ৰাস্তা পদূলি খুব বেয়া তেনেকুৱা জেগালৈকো গৈছোঁ মানে পথাৰ গাঁৱৰ যিটো পৰিৱেশ আমি বহুত পাইছোঁ সেনেকুৱা কিন্তু তাৰ মাজতে মই ক'ব লাগিব দুলীয়াজানৰ যিখিনি অডিয়েঞ্চ আছিলে সকলো অডিয়েঞ্চে আমাৰ কাৰণে ভগৱানৰ নিচিনা কিন্তু দুলীয়াজানৰ অডিয়েঞ্চখিনি খুব ধুনীয়া আছিলে তেওঁলোকৰ পৰা যিখিনি মৰম পালোঁ সেইখিনি সঁচাকৈ ক'ব লাগিব মানে লেখত ল'বলগীয়া আৰু এতিয়া দুলীয়াজানৰ কথা ক'লে হয়তো চাগে বেয়া পাব মোক যোনে চাব এই প্ৰগ্ৰামটো নিশ্চয় নাপায় কাৰণ এটা এক্সপিৰিয়েঞ্চ যেতিয়া হয় সেইটো শ্বেয়াৰ কৰিব লাগে আৰু তেতিয়া বেলেগ মানুহখিনিও গম পায় যে আমাৰ ক'ৰবাত ভুল হৈছে আমি নেক্সট টাইম নিজক ঠিক কৰিম নহয় জানো গতিকে দুলীয়াজানৰ অডিয়েঞ্চখিনি খুব ভাল লাগিলে তেওঁলোকৰ পৰা যিখিনি আশীৰ্বাদ আৰু মৰম পালোঁ সেইখিনি মোৰ কাৰণে মানে সদায় থাকিব মোৰ মনত সেইটো বস্তু আৰু অন ষ্টেজ ঘটা কিবা বিশেষ ঘটনা আছে থিয়েটাৰত মানে এইটো বেলেগ ধৰণৰ এটা পৰিৱেশ হৈ থাকে মানে ষ্টেজৰ ওপৰত উঠালৈকে আৰু গ্ৰীণ ৰুমতটো বেলেগ এটা পৰিৱেশ আৰু ষ্টেজত উঠাৰ লগে লগতো আমি এজ এ এক্টৰ হিচাপে আমি নিজক হেৰি কৰিবলৈ অভিনয় কৰিবই লাগিব ৰাইজৰ কাৰণে কিন্তু বেক ষ্টেজৰ যিটো কাৰবাৰ হৈ থাকে মানে সেইটো মানে লেখত ল'বলগীয়া আৰু সেইটো চাগে যোনে যাব তেওঁহে গম পাব কেনেকুৱা আমিতো গৈ পোৱা নাই বাৰু ঘটনাবিলাক কেনেকুৱা হয় তোমাৰ ষ্টেজত যেতিয়া আমি উঠো ষ্টেজলৈ যেতিয়া যাওঁ মানে আগমুহূৰ্তলৈকে ষ্টেজত ডাইলগ কৈ থকা সময়ত ইটোৱে সিটোক আহি কাণৰ গধা সাৱতাৰ এনেকুৱা চিন এটা আছে কাণৰ গুৰিত আহি পেলাই কিবা কিবি জমনি কথা কৈ দিয়া তুমি কান্দিবও লাগিলে ইফালে হাঁহিবও লাগিলে আইদাৰ তুমি শুই আছা কোনোবা এটা দিলে চিকুটি পেলাই এনেকৈ জোৰে তুমি কান্দাৰ চিনত মানে এনেকুৱা কিছুমান কাৰবাৰ হৈ থাকে আৰু এনেকৈ সাৱতি ধৰা চিনবিলাকত কি হয় পেটত কুটকুটাই দিয়ে মই বিশেষকৈ বেছি কৰিছোঁ সেইটো ছিনিয়ৰ এগৰাকী বা আছিলে গিৰ্জা বাইদেউ মহন্ত
একাউণ্ট বাইদেউক মানে মই এনেকৈ ভৰিত ধৰি সাৱটি পেলাই কান্দিব লাগে বাৰ মানে আঁঠুৰ এই চেপটোত চুলে খুব খুৰখুৰাই আৰু মই সদায় গৈ সেইখিনিতে চুই মানে সদায় কুটকুটাই থাকোঁ তাৰমানে বাবলি কিমান দুষ্ট আমি গম পাইছো ন সেইটো বাৰু হয় সেইটো বহুতেই বেছি বদমাছ মই মানে ধেমালি কৰি কাম কৰি যিটো এটা আমেজ আছে ধেমালিৰ মাজেৰে যিটো এটা কাম ওলায় সেই কামটো খুব ধুনীয়া হয় সেইটো সঁচা কথা তুমি যিমানেই চিৰিয়াছলি কাম নকৰা কিয় কিন্তু ধেমালিৰ মাজেৰে কিবা এটা কাম কৰি যাবাচোন তুমি আউটপুটটো খুব ধুনীয়া খুব পাবা ধুনীয়া পায় হয় গতিকে সেই সেনেকৈ ধেমালিৰ মাজেৰে এটা পৰিয়ালৰ লগত 9 মাহ কাম কৰিব লগা হয় গতিকে সেনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে থিয়েটাৰ আকৌ ভ্ৰাম্যমানত যোৱাৰ কিবা পৰিকল্পনা এতিয়ালৈকে নাই অহা বছৰৰ কাৰণেও বহুত কেইখন থিয়েটাৰে কৈছিলে কিন্তু অহা বছৰ মই এবছৰ গেপ ল'ম বুলি ভাবিলোঁ যিহেতু দুটামান কাম মই আগতে লৈ থৈ দিছিলোঁ সেইকাৰণে অহা বছৰ মই গেপ লৈছোঁ তাৰপিছত যদি আকৌ নটৰাজ বাবাই টানে তেতিয়াহ'লে নিশ্চয় যাম কাৰণ ভ্ৰাম্যমানৰ অভিনয় কৰা মানে মঞ্চত অভিনয় কৰাৰ মাদকতাটো বেলেগ কেমেৰাৰ কামো বেলেগ মঞ্চৰ কামো বেলেগ গতিকে সেইটো যিটো মই পাই আহিলোঁ মোৰ যিটো সৌভাগ্য হ'ল যে মই থিয়েটাৰত গৈ যি মঞ্চত অভিনয় কৰিবলৈ পালোঁ সেইটো সদায় বেলেগ হৈ থাকিব মোৰ লাইফত মানে গতিকে ভ্ৰাম্যমানত অভিনয় কৰিবলৈ পালে মোৰ আকৌ ভাল লাগিব নিশ্চয় আমি থিয়েটাৰৰ কথা পাতিলোঁ ৱেব ছিৰিজলৈ যাওঁ এতিয়া খুব ট্ৰেণ্ডত থকা এটা বিষয় গতিকে সেই বিষয়ে অকণমান ক'বা নেকি কেনেকৈ অপৰচুনিটিটো আহিলে কেনেকৈ পালা চান্সেছ কাৰণ মেক্স প্লেয়াৰৰ এখন ৱেব ছিৰিজৰ কথা মই জানো গতিকে অকণমান যদি তেনেকৈ কোৱা আচলতে মেক্স প্লেয়াৰৰ যিখন মই চেৰি পিকাৰ বুলি কৰিছিলোঁ পাৰভেজ আহমেদ তেওঁ বম্বে বেছ তেখেতে বম্বেত বহুত কাম কৰিছে এইবাৰ অসমতো বৰ ধুনীয়া চিনেমা এখন কৰিছে কিবা চিঠি চাগে কিবা অসমীয়াত ধুনীয়া চিনেমা এখন তেওঁ ৰিচেণ্টলি ৰিলিজ কৰিছে তেওঁ বম্বেৰ পৰা বহুতকেইটা কাম কৰি গৈছিলে গতিকে চাগে ক'ৰবাত নহয় ক'ৰবাত কিবা ভাল কাম কৰি আহিছিলোঁ তেওঁৰ মই চকুত পৰিলোঁ আৰু চেৰি পিকাৰৰ কাৰণে তেওঁ মোক কাষ্ট কৰিলে প্ৰথম আচলতে যিজনী চেৰি পিকাৰ মেইন তেওঁ প্ৰথমতে মোক কমাৰ্চ কলেজৰ সন্মুখত দেখা পালে নেকি তেওঁ মোৰ লগত কথা পাতিলে বেলেগ ফ্ৰেণ্ডৰ থ্ৰুৰে তেওঁ মোৰ লগত কথা পাতিলে তেওঁৰ চাগে যিটো কেৰেক্টাৰ যিটো চৰিত্ৰৰ কথা তেখেতে ভাবি আছিলে চাগে মোক ক'ৰবাত নহয় ক'ৰবাত তেওঁ মই বুলি পেলাই ভাবিলে চাগে সেইগৰাকীয়ে তেওঁ কথা পাতিলে পাৰিম নে নোৱাৰিম কৰিলে গোটেই ষ্টৰিটো তেওঁ মোক শুনালে আৰু খুব ধুনীয়া এটা কাহিনী চেৰি পিকাৰৰ গতিকে ভাল লাগিলে মোৰ কৰি আৰু মই কৰিছিলোঁ মোৰ লগত আছিলে বিভূতি দা আছিলে আৰু চিন্ময় চক্ৰৱৰ্তী আছিলে গতিকে তেওঁলোকো খুব ভাল অভিনেতা আৰু বিভূতি দা মোৰ এগেইনষ্টত আছিলে মোৰ অপজিটত আছিলে গতিকে খুব ধুনীয়া এটা কাহিনী চেৰি পিকাৰ মেক্স প্লেয়াৰত আছে এতিয়াও গতিকে আৰু কাঠপুতলিখনৰ বিষয়ে যদি অকণমান কোৱা কাঠপুতলি হৈছে মোৰ লাইফৰ এটা খুব ভাল প্ৰজেক্ট মই এতিয়ালৈকে যিমানখিনি কাম কৰিছোঁ চিৰিয়েল হওক ভ্ৰাম্যমান হওক ৱেব ছিৰিজ হওক মোৰ জীৱনৰ এটা খুব ভাল প্ৰজেক্ট বুলি মই ক'ব পাৰিম কাঠপুতলি নামকিন টিভিত আছে আপকামিং প্ৰজেক্ট হিচাপে টিজাৰটো ৰিলিজ হ'ল সেইখনো হিন্দী বেছে হয় চেৰি পিকাৰখন অৱশ্যে ইংলিছত আছিলে আৰু কাঠপুতলিখন হিন্দী আৰু সেইখন পৰিচালনা কৰিছে আমাৰ মণি সিং আমাৰ অসমৰে তেওঁ ডাইৰেক্টৰ ভাল ডাইৰেক্টৰ এজন কাঠপুতলিখন মই যদি কওঁ আপুনি এইখন চাইছেনে গংগুবাই চাইছে ন গংগুবাইৰ যিগৰাকী গংগুবাই আলিয়া ভাটে কৰিছে কাঠপুতলিখনত মই কৰিছোঁ মানে ৰোলটো কিমান চেলেঞ্জিং আছিলে বহুত বেছি মোৰ কাৰণে বহুত বেছি মানে এটা ৰেড লাইট এৰিয়া আৰু গোটেই এটা কোঠা মই চলাওঁ মানে মোৰ আণ্ডাৰত বহুত ছোৱালী মই এটা ক'বলৈ গ'লে সেই আৰু যোনে গংগুবাই চাইছে তো আলিয়া ভটৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো মই কৰিছোঁ মানে কাঠপুতলিত তাৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যনৰ দৰকাৰ হৈছিল মোৰ বডি লেংগুৱেজৰ পৰা আদি কৰি গোটেইখিনি মই সেই আলিয়া ভটৰ পৰাই চাগে মই ক'ৰবাত নহয় ক'ৰবাত মই ইনস্পায়াৰ্ড হৈছোঁ চাইছোঁ মই আলিয়া ভটক যেতিয়া মোক মণিদাই কৈছিলে যে তোমাৰ চৰিত্ৰটো এইটো তুমি এনেকৈ নিজক প্ৰেজেণ্ট কৰিব লাগিব তোমাৰ খোজ কাটলৰ পৰা তোমাৰ কথা কোৱাৰ ষ্টাইলৰ পৰা কমপ্লিট তুমি চেঞ্জ হ'ব লাগিব নিজক এনেকৈ যিহেতু মই মোৰ চিৰিয়েলত মই নিগেটিভ চৰিত্ৰবিলাক বেছিকৈ কৰি থাকোঁ গতিকে কাঠপুতলিত কথা কোৱাৰ ষ্টাইল হওক এই চাহাব এনেকুৱা টাইপৰ মানে অলপ বেলেগ টাইপৰ মডুলেশ্যনটো ডাইলগৰ নিশ্চয় শুনিম বুলি ভাবিছিলোঁ আমাৰ বেকগ্ৰাউণ্ডত মানে আজি ইমান মানুহ আছে গতিকে হয় ডাইলগ ভাবিছিলোঁ এইখিনি কথা জানি লওঁ প্ৰথমতে এইখিনি কথা গতিকে তেতিয়া যেতিয়া মোক চৰিত্ৰটোৰ কথা ক'লে আৰু এগৰাকী শিল্পী হিচাপে এটা চৰিত্ৰ যেতিয়া উপস্থাপন কৰা যায় নিজক সাজু কৰাটো খুব দৰকাৰ আজি মই যদি এটা দুখীয়া চৰিত্ৰই কৰোঁ এটা ধনী চৰিত্ৰই কৰোঁ আজি মই গংগুবাই টাইপৰ পুতলিবাই চৰিত্ৰটো যিহেতু কৰিছোঁ গতিকে সেই চৰিত্ৰটোক নিজকে সোমোৱাই যোৱাটো খুব দৰকাৰ মানে মই পুতলিবাই হৈ পেলাই মানে কেমেৰাৰ সন্মুখত থিয় হৈছোঁ বাবলি বৰা হৈ থিয় হোৱা নাই সেইখিনি সময় আৰু যেতিয়া মই মেকআপ লৈছোঁ যেতিয়া মই সেই পুতলিবাইজনী হৈছোঁ মানে তেতিয়া মই কমপ্লিট বেলেগ
আৰু মই সেইটো প্ৰায় হয় মোৰ লগত হুম, গতিকে এই গংগুবাই চাইছোঁ পুতলিবাইৰ চৰিত্ৰটো মই গংগুবাইৰ পৰা অকণমান আহিছোঁ আৰু নিজৰো অকণমান যিহেতু অভিনয় কৰি ভাল পাওঁ কেমেৰাৰ সন্মুখত কাম কৰি ভাল পোৱাৰ যিহেতু অভিজ্ঞতা অকণমান আছে হুম, আইনাৰ সন্মুখত ডাইলগখিনি পোৱাৰ লগে লগে মই প্ৰেক্টিচ কৰোঁ ঘৰত হুম, বঢ়িয়া যে এইটো এনেকৈ ক'লে ভাল লাগিব নেকি এইটো এনেকৈ কৰিলে ভাল লাগিব নেকি এক্সপ্ৰেশ্যনটো যদি মই এনেকৈ দিওঁ আৰু অকণমান ভাল লাগিব চাই কেমেৰাত মোৰ এইটো এংগল ভাল লাগিছে মানে নিজক মই সাজু কৰোঁ আচলতে আৰু পুতলিবাইৰ চৰিত্ৰটোৰ কাৰণে মই তেনেকৈ সাজু হৈছোঁ ডাইলগ এতিয়া ডাইলগ এতিয়া ডাইলগ এটা মোৰ খুব প্ৰিয় আছিলে ইয়ে পুতলি বাইকা কোথায় এনেকুৱা টাইপৰ এটা আছিলে ইয়ে পুতলি বাইকা কোথায় ইহাঁ পে চৰি মই পাহৰিছোঁ অকণমান মনত পেলাব লাগিব তেতিয়াহ'লে মই तो निकल यहाँ से मेरा खोपरा खराब नहीं करने का नहीं तो काट के रख दूंगी साला এনেকুৱা টাইপৰ। ৱাহ, সঁচাই বিৰাট ধুনীয়া চ' সঁচাই বিৰাট ভাল খুব লাগিছে ধুনীয়া লাগিলে আৰু নিজক কিমান ধুনীয়াকে মোল্ড কৰি নিজক প্ৰিপেয়াৰ কৰিছে গম পোৱা যায় গম নহয় পোৱা জানো যায়। হয় এইখিনিতে বাবলি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে এতিয়া আগতে যিমানখিনি ৱেব ছিৰিজ যেতিয়াৰ পৰা আহিলে তেতিয়াৰ পৰা আমাৰ যিমান ধৰা শিল্পীসকল বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিমান আৰ্টিষ্ট আছে তেওঁলোকে আকৌ নতুনকৈ চান্স পাবলৈ আৰম্ভ কৰিছে এতিয়া বহুত স্প্ৰেড হৈ গৈছে বা বহুতে কাম পাই আছে সেই ক্ষেত্ৰত তোমাৰ অভিজ্ঞতাটো কেনেকুৱা অভিজ্ঞতা ভাল আচলতে এতিয়া কোনো শিল্পী খালী নাই বুলি মই ক'ব পাৰোঁ মানে কোনোবা নহয় কোনোবা ক'ৰবাত নহয় ক'ৰবাত ব্যস্ত হৈ আছে হয় পৰিচালকে হওক প্ৰযোজকে হওক শিল্পীয়ে হওক যোনেই নহওক কাম কৰা পাকঘৰৰ মানুহটোলৈকে চাগে ক'ৰবাত ব্যস্ত হৈ আছে কাৰণ ইমান প্লেটফৰ্ম হৈ গৈছে ৱেব ছিৰিজ হওক চিৰিয়েল হওক চিনেমা হওক বহুতখিনি এতিয়া আহিছে আৰু শ্বৰ্ট ফিল্মবিলাকো আজিকালি কৰিবলৈ লৈছে ইউটিউবৰ কাৰণে বহুতে গতিকে সকলোবোৰ শিল্পীয়ে ব্যস্ত হৈ আছে সেইটো ভাল কথা সেইটো ভাল লগা কথা এটা কোনো ঘৰত বহি থাকিব লগা হোৱা নাই যি পাইছে প্ৰাপ্য যি পাইছে চ' কেৰিয়াৰ অপৰচুনিটি আছে এতিয়া অবভিয়াছলি আছে অবভিয়াছলি কাৰণ শিল্পী বহুত আছে ভাল কাম কৰা ল'ৰা ছোৱালী বহুত আছে হয়। বহুতে ভাল কাম কৰি আছে কিন্তু ওলাই আহিব পৰা নাই হয়তো ক'ৰবাত নহয় ক'ৰবাত তেওঁ লোক খাই আছে আজিকালি কি হৈছে এটা ৰিলছ ভাইৰেল হৈ যোৱাৰ লগালগ তেওঁ এগৰাকী শিল্পী হৈ যায় মানে। তেওঁ গ্লেমাৰ হৈ যায় গতিকে ক'ৰবাত নহয় তেওঁলোকৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত ভাল শিল্পীসকল লুকাই পৰিছে গতিকে এইবিলাকে এটা প্লেটফৰ্ম যাৰ জৰিয়তে আমি ভাল ভাল শিল্পী বাছি উলিয়াব পাৰোঁ মানে নিশ্চয় হয় গতিকে প্ৰফেচনেল লাইফৰ কথা পাতিলোঁ এতিয়া অকণমান ঘৰুৱা কথাবিলাক পাতোঁ ঘৰৰ কথা জানিব বিচাৰিম নহয় জানো নিশ্চয় ঘৰৰ কথা কোন আছে মোৰ ঘৰত এতিয়া মা আছে আমাৰ ছোৱালী 5জনী 4জনী বাৰ বিয়া হ'ল মই 5 আটাইতকৈ সৰু মই একেবাৰে সৰু একেবাৰে আৰু লাডলি লাডলি বেটি মই সকলোৰে খুব মৰমৰ বা ভিন্দু মাৰ খুব মৰমৰ মই আৰু ঘৰৰ মৰমীয়াল হিচাপে মানে যিমানখিনি দিব পাৰিব লাগিছিল চাগে মই দিব পৰা নাই অভিনয়ৰ ফালৰ পৰাই হওক নিজৰ কামৰ ফালে হওক চেষ্টা কৰি আছোঁ চাওঁ যিমানখিনি ঘৰ ক'ত মোৰ অৰিজিন ঘৰ মোৰ নগাঁও কামপুৰ নগাঁও কামপুৰ কামপুৰৰ পৰা অকণমান 7 কিলোমিটাৰমান যাব লাগে বাহাকাবাৰী বুলি মোৰ গাঁওখনৰ নাম য'ত মোৰ জন্ম হৈছে খুব ধুনীয়া একটুকুৰ জাগা য'ত মই গৈও ভাল পাওঁ থাকিও ভাল পাওঁ আৰু খুব ভাল পাওঁ মানে কেতিয়াবা যদি কোনোবা যায়ো মোৰ লগৰ লগ বন্ধু হিচাপে খুব ধুনীয়া এটা পৰিৱেশ মোৰ ঘৰৰ সন্মুখত এখন কপিলি নদী আছে খুব ধুনীয়া 4 ভিন্দৰ খুলখালি খুলি খোৱা নে খুলখালি মানে খুলি খুৱাই আছে এটা শব্দ এটা নহয় জানো খুলখালিয়াকে ভিনেকক খুলি খায় তো ময়ো খুলি খাইছোঁ অলৰেডি বহুতখিনি খালোঁ এতিয়াও খাইছোঁ মানে বিহুত বেছিকৈ খাওঁ বিহুৰ বতৰততো বিহু পূজা এনেকুৱা ধৰণৰ মানে বেছিকৈ খাওঁ আৰু মই যদি হাফ পেণ্ট এটা দিওঁ মই পাটৰ কাপোৰ এযোৰ লওঁ মানে মোৰ বাজেট 500 তেওঁলোকৰ বাজেট 5000 10000 এনেকুৱা কৰি দিওঁ মই গতিকে সেইটো আমাৰ ৰাইটছ আছে মানে আমি খুলখালি হিচাপে খুলি খোৱাৰ সেইটো আমাৰ অধিকাৰ বুলি ভাবোঁ মই একদম সঁচা কথা আৰু ডিমাণ্ড দি লওঁ মানে এইটো ভিন্দে মোক পাটৰ কাপোৰ দিব লাগিব এইটো ভিন্দে চেলৱাৰ এযোৰ দিব লাগিব এইটো ভিন্দে জিন্স টি চাৰ্ট এনেকৈ ডিমাণ্ড দি লওঁ মানে বঢ়িয়া আৰু তেওঁলোকৰ গাইডেন্সটো কেনেকুৱা ভাল মানে যিহেতু দেউতা নাই মোৰ গতিকে দেউতাৰ যিখিনি দায়িত্ব হয়তো সেই মোৰ 4জন ভিন্দুৱে পালন কৰে মানে দেউতাৰ দায়িত্বখিনি আৰু ময়ো এনেকুৱা নহয় যে কিবা এটা কাম পাইছোঁ কাৰণে কৰিব লাগিব সেনেকুৱা নহয় গোটেইকেইজনীৰ লগতে আলোচনাৰ মাজেৰে মই কামটোলৈ আগবাঢ়োঁ আচলতে কাৰণ দেউতা মোৰ বহুত সৰুতে ঢুকাইছে মোৰ 3 বছৰ থাকোঁতে দেউতা ঢুকাইছে গতিকে দেউতাৰ পৰা যিখিনি পাব লাগিছিলে সেইখিনি মই নাপালোঁ মাৰ পৰাও পাইছোঁ যদিও মানে মা অকণমান গাঁৱৰ পৰিৱেশত ডাঙৰ হোৱা গাঁৱৰ পৰিৱেশতে থাকিলে গতিকে মায়ে হয়তো বাহিৰা কথা বা বাহিৰৰ মানুহৰ লগত ইমান বেছি টাচত নাথাকে গতিকে মোৰ ডাঙৰ বা যিকেইজনী বা 4জনী বা ভিন্দু গোটেইখিনিৰ লগতে আলোচনাৰ মাজেৰে গৈ আজি হয়তো মই বাবলি বৰা ইয়াত আপোনালোকৰ মাজত বহি আছোঁ বাবলিয়ে আৰু কি কৰি ভাল পায় মই খুব
বনাই ভাল পাওঁ, ৰান্ধি ভাল পাওঁ। আমাক খুৱাব লাগিব এদিন। মই আমাৰ অসমীয়া যিখিনি খাদ্য, কচু, ঢেকীয়া, মানিমুনি, মচন্দৰী, মই এইবিলাক বনাই খায়ো ভাল পাওঁ, বনায়ো ভাল পাওঁ আৰু খুৱায়ো ভাল পাওঁ। আৰু এই কি কৰি বঢ়িয়া। বেয়া পায়? কি কৰি বেয়া পাওঁ তেনেকুৱা বেয়া পোৱা একো নাই, বাচন ধুই বিৰাট বেয়া পাওঁ। ঘৰত যেতিয়াই মোৰ আলহী আহে বা মোৰ বন্ধু বৰ্গবিলাক আহে, সদায় বাচন ধোৱা পৰ্ব সিহঁতৰ। মোৰ যিমান বনাব লাগে মই বনাব পাৰিম, ৰন্ধা কামটো ৰন্ধা কামটো মোৰ, বাচন ধোৱা দায়িত্ব মোৰ লগৰখিনিৰ। বঢ়িয়া। চ' এতিয়া ফিউচাৰ প্লেনটো কি কৰিছা? ফিউচাৰ প্লেন যিহেতু অভিনয় কৰি ভাল পাওঁ, অভিনয়ৰ মাজেৰে ভাবিছোঁ নিজক আৰু অলপমান আগলৈ নিব পাৰিম বুলি চেষ্টা কৰি আছোঁ, চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ। গতিকে নিজৰ কিছুমান কাম লৈ পেলাই সাজু হৈছোঁ থিয়েটাৰৰ পৰা অহাৰ পাছত, গতিকে চেষ্টা কৰি আছোঁ কিমানখিনি মই আগুৱাব পাৰোঁ। যিহেতু ফিউচাৰৰ কথা পাতিলোঁ, কিন্তু মই আৰম্ভণিৰ কথা অকণমান জানিব বিচাৰিছোঁ। যিহেতু নগাঁও কামপুৰৰ পৰা ওলাই অহা হৈছে নহয় জানো, অভিনয় ফিল্ডলৈ কিয় আহিম বুলি ভাবা হ'ল আৰু কেনেকৈ অহা হ'ল? সেইটো বৰ দীঘলীয়া এটা কাহিনী। সেই দীঘলীয়া কাহিনীটো শুনিবলৈ মন আছে। আমি চমুকে ক'লেও হ'ব, কোনো কথা নাই। চমুকে যদি ক'ব পাৰোঁ তেতিয়াহ'লে খুবেই ভাল কথা। মই আচলতে অভিনয়ৰ লাইনত একেবাৰে নাছিলোঁ। মই খেলি ভাল পোৱা এজনী ছোৱালী। মই কাবাডী খেলিছিলোঁ। মই ডিষ্ট্ৰিক্টৰ হৈ কাবাডী খেলিছিলোঁ, ষ্টেটৰ হৈ পেলাই চিলেক্ট হৈছিলোঁ কাবাডী খেলিবলৈ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত অভিনয় চাগে সোমাই আছিলে আৰু নাচি খুব ভাল পাইছিলোঁ সৰুতে। এই ডান্সৰ কম্পিটিশ্যনবিলাকতো হয় জানাই চাগে আগতে, সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতা, একক আধুনিক নৃত্যৰ প্ৰতিযোগিতা। বায়ে পিন্ধাই মেলি দিয়ে আৰু সন্ধিয়া হামিয়াই শিকতীয়াকৈ নাচি থাকোঁ আৰু ঘূৰি অহাৰ সময়ত মানে পুৰস্কাৰ নোপোৱা নহয়, মানে পাই আহোঁ। গতিকে সেই নাচি ভাল পাইছিলোঁ আৰু পঢ়াত ইমান ৰাপ নাছিলে, সৰুৰ পৰাই বিৰাট গাধ আছিলোঁ মই। পঢ়িবলৈ দিলে মানে লিপষ্টিক লগাওঁ, আইনাত মেকআপ চেকআপ কৰি সেনেকৈ থাকি ভাল পাওঁ। গতিকে ক'ৰবাত নহয় ক'ৰবাত চুক এটাত আছিলে চাগে, অভিনয়টো আছিলে বা অকণমান এইটো লাইন ভাল পোৱাৰ কিবা এটা আছিলে। যিহেতু খেলি ভাল পাইছিলোঁ, খেলাতে ৰাপটো আছিলে, কিন্তু পঢ়া শুনাত ৰাপ নাই কাৰণে বাহঁতে ভাবিলে যে তাইক এইটো লাইনত দিয়াই ভাল, মানে যিটোত ভাল পাওঁ সেইটোত দিয়াই ভাল। মেট্ৰিক কমপ্লিট কৰিলোঁ, কৰাৰ পাছত মোৰ ডাঙৰ বায়ে ষ্টেট মিউজিক কলেজত এডমিশ্যন দিয়াই দিলে। মই বি মিউজ কমপ্লিট, বেচেলাৰ অফ মিউজিক। গান এটা শুনিব লাগিব তেনেহ'লে। একদম বেয়া গাওঁ। সেই অজুহাত নচলিব। কৰা বুলি কৈ পেলাই গান গাই বেয়া পাওঁ বুলি ক'লে নহ'ব। কথক আৰু সত্ৰীয়াৰ আছিলোঁ, যদি নাচিবলৈ দিয়াতে নাচি দিব পাৰিম বাৰু। মুদ্ৰা এটা দুটা। কিন্তু তেতিয়া মোক বায়ে ষ্টেট মিউজিক কলেজ ৰবীন্দ্ৰ ভৱনত আছিলে, এতিয়া শিল্পগ্ৰামৰ ফালে লৈ গ'ল। ৰবীন্দ্ৰ ভৱনত এডমিশ্যন দিয়ালে বি মিউজ, বেচেলাৰ অফ মিউজিক। সেই বি মিউজ কৰি থাকোঁতে মই চেতনা বাইদেউক আৰু ৰাজু দাক লগ পাইছিলোঁ। ৰাজু ছাৰ ঢুকাই গ'ল, তেখেতক লগ পাইছিলোঁ আৰু প্ৰথম স্কোপ দিয়া মানুহজন তেওঁলোকেই আছিলে, চেতনা বাইদেউ আৰু ৰাজু দা। আমাৰ ৰবীন্দ্ৰ ভৱনৰ পৰা তেওঁলোকে এখন নাটক কৰিছিলে, তেওঁলোক কালচাৰেল এফেয়াৰ্ছৰ লগত জড়িত হৈ আছিলে। এখন নাটক কৰিছিলে, সেই নাটকখনত মোক শ্বহীদ বুলি এখন নাটক আছিলে, তেওঁ মোক চেতনা বাইদেৱে ক'লে তই মেইন এক্ট্ৰেছজনীয়ে কৰিব লাগিব। মই কৈছোঁ বাইদেউ মই কেতিয়াও কৰিয়ে পোৱা নাই, কৰিব লাগিব, আমি শিকাই ল'ম দে এনেকৈ। কৰিলোঁ ক'ৰবাত নহয় ক'ৰবাত মই বেষ্ট এক্ট্ৰেছ হ'লোগৈ গৈ পেলাই। তো তেনেকেই মই প্ৰথম মঞ্চৰ কাম কৰিছিলোঁ, চেতনা বাইদেউহঁতৰ থ্ৰুৰে মই মঞ্চলৈ আহিছিলোঁ। তাৰপিছত সেইখন কৰি থাকোঁতে ৰবিদাৰ এখন চিনেমা ৰামধেনু বুলি, ৰামধেনু চিনেমাখন আইচেংফা আৰু ৰবিদা আছিলে, মাজুলীত শ্বুটিং হৈছিলে চিনেমাখনৰ। তো মোক এটা গানৰ কাৰণে কাষ্ট কৰিলে, মানে ৰবিদা নদীখন পাৰ হয়, ব্ৰহ্মপুত্ৰ পাৰ হয়, জাহাজত মোৰ লগত প্ৰেম হয়, সেই খন্তেকীয়া প্ৰেম আৰু ৰবিদাৰ মোৰ প্ৰথম কেমেৰা কাম তেতিয়া। তাৰপিছত মোক কাষ্ট কৰিলে, আইচেংফা লিডত আছিলে, মই সেই গানটোৰ কাৰণে মই হিৰইন, মানে আৰু বিৰাট ভাল লাগিছে ৰবিদাৰ এগেইনষ্টত গানটোৰ কাৰণে হিৰইন। তাৰপিছত সেই গানতে প্ৰেম হ'ল, গানত নাওতে প্ৰেম হ'ল, নাওতে শেষ হ'ল, মানে নোহোৱা হৈ থাকিলোঁ মই। গতিকে কেমেৰাৰ কাম মোৰ প্ৰথম ৰবিদাৰ লগতে ৰামধেনু বুলি চিনেমাখনত। গতিকে সেই মোৰ অভিনয় যাত্ৰা আৰম্ভ তেতিয়াৰ মানে পৰাই। ইমানবোৰ ভাল ভাল এক্টৰ এক্ট্ৰেছৰ লগত কাম কৰিছে, ইমানবোৰ ভাল ডাইৰেক্টৰৰ লগত কাম কৰিছে, এক্সপিৰিয়েঞ্চবিলাক কেনেকুৱা? কাৰণ আজিকালি এতিয়া ইণ্ডাষ্ট্ৰীত বহুত কিছুমান বদনামো শুনিবলৈ পোৱা যায় যে এনেকুৱা হয় তেনেকুৱা হয়, মানে সেইসকলক তুমি কি ক'ব বিচাৰিবা? এতিয়ালৈকে মই যিমানখিনি কাম কৰিছোঁ, ধৰা মই মোৰ সেনেকুৱা নাই মানে কাৰোৰ লগত, বা মই এতিয়ালৈকে মই কাৰোৰ লগতে মই সেনেকুৱা বেয়া একো পোৱা নাই আজিলৈকে। হয়তো নিজেও চাগে ক'ৰবাত ঠিক থাকিব লাগিব, তেতিয়াহে চব ঠিকে থাকে। তুমি যদি আগবাঢ়ি যোৱা তেতিয়াহ'লে তোমাক ধৰি ৰখাটো তেওঁলোকৰ দায়িত্ব। আপোন ভালে জগত ভাল, সেইটোৱে। তুমি নিজৰ জেগাত তুমি নিজে ঠিকে থাকা, তেতিয়া তোমাক কোনেও একো কৰিব নোৱাৰে বুলি মই জানো। মানে বহু কেইখন চিৰিয়েলৰ এক্সপিৰিয়েঞ্চ আছে তোমাৰ, সেই বিষয়ে অকণমান কোৱাচোন। আমি ষ্টেজৰ কথা জানিলোঁ, থিয়েটাৰৰ কথা জানিলোঁ, ফাৰ্ষ্ট কেমেৰা কাম জানিলোঁ, আৰু ইমানবোৰ চিৰিয়েলৰ কাম আছে,
সেই বিষয়ে অলপমান কোৱাচোন ৰেঙনিত হওক ৰেঙত হওক বহু কেইখন জোনাক এতিয়ালৈকে চাগে 15খনমান অ। কৰিলোঁ মই খুব কেমেৰাৰ কাম কৰি বিৰাটেই ভাল পাওঁ আজিও ভাল পাওঁ সদায় ভাল পাই থাকিম যিহেতু দুটাই মঞ্চ বেলেগ বেলেগ ভাম্যমানৰ মঞ্চৰ অভিনয় বেলেগ কেমেৰাৰ অভিনয় বেলেগ কিন্তু মই ভাল পোৱা হেৰিটো হৈছে কেমেৰা যিহেতু মোৰ আৰম্ভণিয়ে কেমেৰাত গতিকে মোৰ প্ৰথম ধাৰাবাহিক আহিছিলে এমুঠি আকাশ তোমাৰ ফ'কাছ হাইফাইত ফ'কাছ হাইফাই বুলি ক'লে আমাৰ বেলেগ এটা ইমোশ্যন জড়িত হৈ আছে। গম পাইছো মোৰ ফাৰ্ষ্ট চিৰিয়েল এমুঠি আকাশ আমাৰ প্ৰথম কেৰিয়াৰো তাতে আৰম্ভ হয় হোৱা। নেকি খুব ধুনীয়া এখন চিৰিয়েল আছিলে এমুঠি আকাশ এজনী ঘৰৰ কাম কৰা ছোৱালীক লৈ পেলাই কাহিনী আছিলে গতিকে সেই কাহিনীটো খুব ধুনীয়া তাত মানে তুমি চালে তুমি নিজক ৰিলেট কৰিব পাৰিবা মানে কাহিনীটোক লৈ পেলাই আৰু সেই মোৰ চিৰিয়েলৰ যাত্ৰা আৰম্ভ মানে এমুঠি আকাশৰ পৰা আকাশৰ ঠিকনা বিচাৰি ৰঙত কৰিলোঁ বহুত কেইখন চিৰিয়েল চাগে অসমবাসী ৰাইজে মোক দেখিছে আৰু প্ৰতিখন চিৰিয়েলতে প্ৰতিটো চৰিত্ৰই মোৰ নিগেটিভ পাৰ্টিকুলাৰ এটা চৰিত্ৰই চাগে মোৰ পজিটিভ আছে আউসীৰ জোনাক যিখন চিৰিয়েল কৰিছিলোঁ আৰু লাষ্টলি এখন কৰিলোঁ অম্ৰপালি দুখন ধাৰাবাহিকে মোৰ পজিটিভে মানে অসমবাসী ৰাইজে এনে দেখিছে মানে বাকী মানে ভেম্পে পুৰা ভেম্প মোক লিটাৰেলি বিশ্বাস কৰা মোক গণেশগুৰিত এগৰাকী বয়সস্থ মানুহ আমাৰ মাহঁতৰ বয়সৰ তেওঁ লখিমপুৰৰ মই কিবা বজাৰ কৰি আছিলোঁ ভিগু মাৰ্কেটৰ ওচৰত তেওঁ বহুত দূৰ মোক পিছা কৰি কৰি আহি তেওঁ মোক হাতত থাপ মাৰি ধৰিছে ধৰি পেলাই মোক সুধিছে তুমি টিভিতহে ইমান বেয়া নে তেতিয়া মোৰ নেদেখা ফাগুনখন চলি আছিলে সৰু বাচ্ছা এজনীক মই গৰম পানী ঢালি দিওঁ খুব অত্যাচাৰ কৰোঁ সেনেকুৱা মোৰ চিৰিয়েলখন নেদেখা ফাগুনখন সেইটোৱে তোমাৰ চাগে চৰিত্ৰৰ যিটো সফলতাটো সেইটোৱে চাগে তেওঁক মই হাতযোৰ কৰি পেলাই কৈছো যে মই মোৰ যিটো চৰিত্ৰ মই খুব ভাল ছোৱালী মই খুব ভাল ছোৱালী গতিকে সেইটো মই কেমেৰাত অভিনয়হে কৰিছো গতিকে আপুনি যে মোৰ অভিনয়টো ইমান ধুনীয়াকে লৈছে তাৰ কাৰণে মই মানে সদায় আপোনাৰ ওচৰত চিৰঋণী হৈ থাকিম তুমি সফল আৰু সফল মানে মই এইখিনিতে বাবলিক আৰু এটা কথা সুধিবলৈ বিচাৰিছো চিৰিয়েল আৰু লগতে চিনেমা বহুকেইখন চিৰিয়েল কৰিছা চিনেমাও কৰি আছা ৱেব ছিৰিজো কৰি আছা আমি সাধাৰণতে চিৰিয়েল বুলি ক'লে গোপী বাহু একশ্যন আহি যায় 3বাৰ মান আৰু চিনেমা খুব ফাষ্ট হয় সেইটো ক্ষেত্ৰত মানে কেতিয়াবা তোমাৰ সমস্যা হয়নে বা একেটা সময়তে ধৰা চিৰিয়েলো কৰি আছা চিনেমাও চলি আছে তেনেকুৱা ক্ষেত্ৰত নিজকে কেনেকৈ এডজাষ্ট কৰিবলগীয়া হয় নে নহয় তেতিয়া তুমি ডাইৰেক্টৰে হাত পৰি ধৰিব লাগিব মানে আৰু কি হয় মানে তোমাৰ ডেইলি শ্ব' হ'লে আমাৰ চিৰিয়েলবিলাকতো ডেইলি শ্বুটিং হৈ থাকে ডেইলি টেলিকাষ্ট হৈ থাকে কেতিয়াবা আমাৰ বেংকিং নাথাকে এপিছ'ড বেংকিং নাথাকে আমাৰ এই ভাবলি এনেকুৱা নহ'ব ডাবিং কৰি ইফালে শ্বুটিং কৰিছে ইফালে ডাবিং কৰিছে এনেকুৱা কেতিয়াবা শ্বুটিং ছেটআপতে আমাৰ ডাবিং ছেটআপো লগাই থৈ দিয়ে মানে এইফালে শ্বটটো দিলোঁ মানে ইফালে ডাবিং কৰিলোঁ ইফালে আকৌ টেলিকাষ্টো গ'ল সন্ধিয়া দেখিবা টেলিকাষ্ট হৈ আছে গতিকে সেইটো দৌৰা দৌৰি হয় মানে আৰু যেতিয়া একদম তোমাৰ বোলে চিনেমাও কৰি আছা তুমি চিৰিয়েলো কৰি আছা ইফালে ৱেব ছিৰিজতো ডেট দি থৈছা তেতিয়াহ'লে ডাইৰেক্টৰৰ ভৰিত ধৰা আৰু টাইম এটা দিয়ক মোক নাই বহুত তেনেকুৱা কৰিছে বাৰ কেঁচুৱা হ'ল বহুতবাৰ বাৰ কেঁচুৱা হ'ল চাৰিজনী বায়েক মানুহ কনফিউজ হৈ যাব বহুতবাৰ কেঁচুৱা হ'ল মা বহুতবাৰ হস্পিটেলত আছে নাপায় বাৰু নাথাকক কেতিয়াও অজান খুৰা ঢুকালে অজান খুৰী ঢুকালে আৰু আজি মোৰ স্কুটিখন এনেকে বাগৰি গ'ল নহয় মই ভৰিত বহুত বেছি দুখ লাগে পিছদিনা তুমি হিল পিন্ধিয়ে শ্বুটিং কৰা কিয় বহুতবাৰ এক্সিডেণ্ট মোৰ নিজৰো হৈছে বহুতবাৰ এক্সিডেণ্ট হৈছে বহুতবাৰ মা মোৰ হস্পিটেলাইজ হৈছে আৰু বাহঁতৰ যে কিমান কেঁচুৱা হোৱালো ঠিক নাই মানে পলিউশ্যন কণ্ট্ৰলৰ বৰ্ডৰ মানুহ আহিবলগীয়াকে হ'ল যেন পাইছো হৈ যায় মানে তুমি যেতিয়া আজি মই ৱেব ছিৰিজত ডেট দি থৈছো হৈ যায় মেনেজ কৰিব লগা হয় আৰু ইমানে ভাল এক্ট্ৰেছ মানে চবকে লগা হৈ যায় এনেকুৱা টাইপৰো কেতিয়াবা ফিল হওঁ এইবোৰ চবকে লগা বেছি ছুটি ল'লে দৰমহা কাটে নে নাকাটে সেইটো নকবা এতিয়া কোনোবাই যদি এইটো ভিডিঅ' চাই কাটি দিব ডাঙৰ কথা হ'ব নহয় জানো দুদিনমান অকণমান হেৰি কৰি বেকা বেকিকে খোজ কাঢ়ো আৰু তাৰপিছত আৰু আহিয়ে যায় মিছা যিহেতু কওঁ সঁচাটো ওলাই যায় এইবাৰতো চেচে আৰু আমাৰ পডকাষ্টটো এবাৰ গ'লে আৰু খতমে আৰু এইবাৰ ডাইৰেক্টৰে কোনো এপ্লিকেশ্যন নলয় ভৰি চাওঁ ভৰিটো ক'ত এক্সিডেণ্ট হৈছে বুলি শাৰী উঠাই এনেকে চাব মেকআপ আৰ্টিষ্ট এজনৰ লগত পেক কৰি থ'ব লাগিব অকণমান মাৰ্ক এটা লগাই দিবলৈ বাৰু আমাৰ প্ৰশ্ন আহিছে প্ৰশ্ন আমাৰ দৰ্শকৰ পৰা বহুত প্ৰশ্ন আহিছে দেই আই লাভ ইউ নাটকখনৰ আপোনাৰ চৰিত্ৰটোৰ বিষয়ে অকণমান ক'ব লাগিছিলে এইটো কোনোবা জানা শুনা মানুহে দিছে আমাৰ ইয়াত ঢেৰ মানুহ বহি আছেতো আজি মঞ্জিত শৰ্মাৰ ৰচনা আৰু পৰিচালনা আই লাভ ইউ কহিনুৰ থিয়েটাৰত খুব জনপ্ৰিয় এখন নাট আৰু মই এজনী বস্তিৰ ছোৱালী তাত
ধুনীয়া এটা কাহিনী, এফালে প্ৰেম কাহিনী আৰু এফালে দেউতাক আৰু ভনীয়েকক হেৰুৱাৰ যিখিনি বেদনা, যিখিনি ইম'শ্যন, টো বেলেঞ্চত ধুনীয়াকৈ চলাই নিছিলে মনজিতে, আৰু খুব ধুনীয়া এটা চৰিত্ৰ মোৰ হৈ পেলাই লিখিছিলে তেওঁ। তাত এটা মোৰ খুব ধুনীয়া ডাইলগ আছিলে, শুনিম নাই, চিন্তা কৰি আছো। ঘূৰি গৈছোঁ মানে মই থিয়েটাৰলৈ, কাৰণ 9 মাহ পাৰ কৰিলোঁ ন তেওঁলোকৰ লগত, গতিকে তাৰ পৰা আজি 13 তাৰিখে মই ঘৰ আহিছোঁ, গতিকে অকণমান মনটো বেয়া লাগি আছিলে। আকৌ যিহেতু আই লাভ ইউৰ কথা আহিলে, আকৌ মই ডাইৰেক্ট মানে তালৈ তালৈ ঘূৰি ঘূৰি যাব যাব লাগি লাগে, গ'ল হয়। নিজকে। খুব ধুনীয়া আছিলে গোটেই থিয়েটাৰখনৰ হেৰি। নাই, ডাইলগ এটা শুনিম। ডাইলগ শুনিবা? ডেফিনেটলি শুনিবই লাগিব। এটা জনপ্ৰিয় ডাইলগ, খুব ভাইৰেলো হ'ল ডাইলগটো বাৰু। মোৰ দেউতা মৰি যায়, আব্বা মৰি যায়, মানে মই মুছলিম এজনী ছোৱালী, আব্বা মৰি যায়, তেনেকুৱাতে আৰ্মি আমাৰ ঘৰৰ ভিতৰত সোমাই পেলাই মোক কয় আৰু যে ইয়াৰ পৰা ব'লক। মোৰ ডাইলগ তেতিয়া আছিলে, দাৰু পাম নেকি চাহাব, অলপ পাৰ যদি দে না, চকু পানী নাই, কিন্তু মোৰ এই বুকুত অজস্ৰ দুখ, যিয়ে মোৰ এই বুকুখন জ্বলাই শেষ কৰি পেলাইছে। অলপ ঢালি দিলে চাগে ভাল পাই যাম ৰে চাহাব, ভাল পাই যাম। ভাবিছো চাগে কথাবোৰ মই নিচাত কৈ আছো ন চাহাব, কিন্তু এয়া মোৰ মদৰ নিচা নহয়, এয়া মোৰ দুখৰ নিচা, দুখ। কিন্তু যিমানেই দুখ নাথাকক কিয়, যিমানেই মোৰ এই বুকুখন জ্বলি পুৰি শেষ কৰি নাযাওঁ কিয়, মই তহঁতৰ লগত কিন্তু যুদ্ধত যামেই। কাৰণ সেই চাহাবে কৈ গৈছিলে যে তহঁতে অকলে যুদ্ধ জয় কৰিব নোৱাৰ, তাত আমাৰো সহায় লাগিব, আমাৰ। বঢ়িয়া। থেংক ইউ। মঞ্জিছা, পাৰিবা ইমানখিনি মনত ৰাখিব? মই নোৱাৰো। নোৱাৰো। মই কি ভাজি ৰান্ধি আহিছো সেইটোৱে পাহৰি থাকিলো। নহয়, আচলতে তুমিও পাৰিবা, যিহেতু আমি 2 মাহ ৰিহাৰ্চেল কৰোঁ আৰু 6 মাহ আমি কণ্টিনিউ 3খন নাটককে গাই থাকো। আজি 3দিনীয়াত, কালি 3দিনীয়াত। কেতিয়াবা ডাইলগ পাহৰিছানে? ডাইলগ পাহৰা যায় কেতিয়াবা, চকু কিবা অকণ আছিলে বুলি মানে ৰৈ থাকো, কাৰণ তাতেতো তুমি ক্লজত যাবগে নোৱাৰা, ৰিটেক নহয় তাতে, তুমি যি কৰিলা, দৰ্শকে যি পালে আৰু। ডাইলগ যদিও পাহৰি গ'লা, সন্মুখত থকা তেখেতৰ যিটো ডাইলগ আছিলে মোৰ ডাইলগ এগেইনষ্টত, তেখেত হয়তো কৰবাত নহয় কৰবাত 1 ছেকেণ্ডত গেপ পৰি গ'ল, মানে তেওঁ মোলৈ চাই আছে, মই তেওঁলৈ চাইছো, এনেকুৱা টাইপৰ গৈ নেক্সট ডাইলগ মাতি দিওঁ। আৰু কেতিয়াবা দৰ্শকে যে বিৰাট চিঞৰ বাখৰ কৰে, তেতিয়া অকণমান মানে ডিষ্টাৰ্ব বহুত বেছি, মানে এনেকুৱা কিছুমান চিনত, আজি এতিয়া মই যিটো ডাইলগ কৰো, এই ডাইলগটোৰ মাজত মই কৰবাত নহয় একদম সোমাই মেলি ৰশ্মিৰ চৰিত্ৰটোত সোমাই পেলাই, মই আব্বা, মোৰ নিজৰ দেউতা ঢুকাই গ'ল, মই সেনেকুৱা এটা ফিলত কান্দি কৈ থাকো, দুখ, নিজৰ সেই প্ৰতিশোধ লোৱাৰ এটা যি মনৰ হেৰি থাকে, তেনেকুৱা এটা ডাইলগৰ মাজত যেতিয়া দৰ্শকে গেলাৰীৰ পৰা চিঞৰে, বেয়া শব্দৰে চিঞৰে, তুমি ক'বলৈ বাধ্য হৈ যাবা, এদিনতো মই কৈছো তোৰ বাপেৰে মৰিব লাগিব, বাইপেৰে মৰিলে গম পাবি, নলবাৰী এইটো চাইডে আছিলে, বাইপেৰে মৰিলে মই গম পাবি, এনেকে কৈছো মানে। গতিকে তেতিয়া দুখ লাগে, মানে আমাৰ অভিনয়টো যেন ক'ৰবাত সেই সন্মুখত বহি থকা দৰ্শকসকলে পোৱাগে নাই তেওঁলোকে, কাৰণ তেওঁলোক ভাল দৰ্শক, তেওঁলোকে চাবলৈ আহে, দৰ্শক বহুত আছে, মানে তুমি ভ্ৰাম্যমানত যথেষ্ট দৰ্শক পাবা, কোনোবাই নাটক চাবলৈ আহে, কোনোবাই এনেই চিঞৰ বাখৰ কৰিবলৈ আহে। গতিকে সেই চিঞৰ বাখৰ কৰা দৰ্শকখিনিৰ কাৰণে আমাৰ সন্মুখত থকা যিসকল ভাল দৰ্শক, যিসকলে নাটক চাবলৈ আহে, তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সেই নাটকৰ সোৱাদটো নাপায়। ঠিক আছে, এইখিনিতে আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ, এতিয়ালৈকে কৰা থিয়েটাৰ হওক, চিনেমা হওক, ৱেব ছিৰিজ হওক, বা অসমীয়া ধাৰাবাহিকে নহওক কিয়, আটাইতকৈ প্ৰিয় চৰিত্ৰ কোনটো আছিলে? ৰুদ্ৰাণী। কিয়? মোৰ কামটো বহুত কৰিলোঁ, মানুহৰ থাকে ন জীৱনত টাৰ্ণিং পইণ্ট থাকে, যে এইটো এটা টাৰ্ণিং পইণ্ট তাইৰ লাইফত আহি গ'ল, এটা লাইনত তাই সেইটোৱে তোমাক পৰিচয় দিয়া বুলি মই জানো, মানে সেইটোৱে। আৰু আজিও অসমৰ যিমানখিনি ঠাইত মই কোহিনুৰ থিয়েটাৰৰ জৰিয়তে ঘূৰিলোঁ, বহুতে মোক ৰুদ্ৰাণী বুলিয়ে জানে, মানে এতিয়াও বহুতৰে মোবাইলত মোৰ নামটো ৰুদ্ৰাণী বুলিয়ে ছেভ হৈ আছে, মানে গতিকে সেই ৰুদ্ৰাণীৰ চৰিত্ৰটোৱে মোৰ জীৱনৰ চবতকৈ টাৰ্ণিং পইণ্ট, আৰু এই নুপুৰ চিৰিয়েলখন মোৰ টাৰ্ণিং পইণ্ট মোৰ লাইফত। তাৰ আগতে মই 3-4খনমান মেগা চিৰিয়েল কৰিছিলোঁ, চাগে ক'ৰবাত বাবলিজনী হৈ পেলাই ওলাই অহা নাছিলোঁ, সেই নুপুৰে মোৰ জেগাখিনি, ৰুদ্ৰাণীৰ চৰিত্ৰৰে মোক অসমবাসী ৰাইজৰ ওচৰলৈ নিয়ালে, মানে। আৰু তেনেধৰণৰ কেনেকুৱা হেঁপাহ আছে যে, এনেকুৱা ধৰণৰ চৰিত্ৰ এটা কৰিবলৈ পালে নিজকে সফল বুলি ভাবিলোঁ হয়?
মই ছোৱালীজনী খুব ৰাফ এণ্ড টাফ মই নিজকে ভাবোঁ মানে মই অকণমান মাৰপিট কিবা কিবি এনেকুৱা টাইপৰ মানে চৰিত্ৰবিলাক কৰি খুব ভাল পাওঁ চেলেঞ্জিং চৰিত্ৰ কৰি খুব ভাল পাওঁ গতিকে তেনেকুৱা যদি এটা মই পাওঁ মানে চৰিত্ৰ বেণ্ডিট কুইন হওক বা এনেকুৱা টাইপৰ কিবা যদি পাওঁ মানে চেলেঞ্জ খুব এটা চৰিত্ৰ এনেকুৱা চাগে তেনেকুৱা এটা চৰিত্ৰ কৰিব পাৰিলে মই নিজৰ জীৱনটো মানে অভিনয়ৰ যাত্ৰাটো মোৰ সাৰ্থক বুলি মই ভাবিম যে য়েছ মই কৰিব পাৰিলোঁ মানে ছাকচেছ মই এনেকুৱা টাইপৰ আটাইতকৈ প্ৰিয় বলিউড মুভি কোনটো সৰি ইণ্টাৰাপ্ট কৰিছোঁ It's okay, it's okay. মই বলিউড ৰিলেটেড কিবা সুধিব খুজিছোঁ ঢেৰ প্ৰশ্ন আছে তাৰমানে সুধিবলৈ। আটাইতকৈ প্ৰিয় বলিউড মুভি কোনটো বলিউডৰ বহুতকেইখন চিনেমাই মোৰ প্ৰিয় গংগুবাই মোৰ খুবেই ফেভৰেট চিনেমা গংগুবাই মোৰ ভাল লাগিলে আৰু এখন মোৰ ভাল লগা চিনেমা বুলি ক'বলৈ গ'লে মই অক্ষয় কুমাৰৰ খিলাৰীখন খুব ভাল পাওঁ কাৰণ বিশেষ কাৰণ কিবা এনেই অক্ষয় কুমাৰক মোৰ ভাল লাগে My মই favorite চিনেমা too. মানে মোৰ সেনেকুৱা প্ৰিয় বুলি ক'বলৈ হ'লে তেনেকুৱা একো নাই মানে মই চব চিনেমা চাই ভাল পাওঁ অলপ জমনি চিনেমাবিলাক চাই ভাল পাওঁ 3 ইডিয়টছ চাই ভাল পাওঁ কিন্তু গংগুবাই মোৰ খুবেই স্পেচিয়েল কাৰণ মই কৈছোঁ গংগুবাইৰ লগত চাগে মই ক'ৰবাত নহয় ৰিলেট ক'ৰবাত কৰিব relate পাৰে কৰিব নিজৰ পাৰিব। লাইফৰ লগত গতিকে মানে গংগুবাই সেই চৰিত্ৰটোৰ লগত। মোৰ কাৰণে খুব প্ৰিয় আৰু আৰু এইখিনিতে এবাৰ মই সুধোনে এইবাৰ মই সুধো এইবাৰ তুমি যিহেতু এক্ট্ৰেছ মানে ৱেব ছিৰিজ কৰা হ'ল চিৰিয়েল কৰা হ'ল ভ্ৰাম্যমানত যোৱা হ'ল বলিউডলৈ যোৱা কিবা পৰিকল্পনা আছে নেকি বা তেনেকুৱা কিবা চিন্তা আছে নেকি যিহেতু পাৰভেজ দাহঁতৰ লগতো কাম কৰা হৈছে তেওঁলোক বাহিৰতে কাম কৰে বেছিভাগ এড ফিল্মছৰ বা তেনেকুৱা ধৰণৰ কাম কৰে গতিকে তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি কাৰণ এক্ট্ৰেছ বুলি ক'লে সেইখন এখন বেলেগ চবেই যাব জগত, বিচাৰে এটা জেগা। তাতে যোৱাটোতো ডেফিনেটলি ইচ্ছা আছে আৰু বম্বেৰ এটা কাম কৰা হ'লেও মানে ইচ্ছা এটা অকণমান আছে গতিকে চেষ্টাও কৰি আছোঁ নথকা নহয় ক'ৰবাত নহয় ক'ৰবাত সুযোগো পাব লাগিব ন লাকো লাগিব গতিকে চেষ্টা কৰি আছোঁ চাওঁ কিমান দূৰ ছাকচেছ হ'বগৈ পাৰোঁ বম্বেলৈ যোৱাটো কিন্তু চেষ্টা এৰা নাই মানে কণ্টিনিউ কৰি আছে আমি আশা কৰিম যে আমি বাবলিক বলিউডতো দেখো হয় নে নহয় বলিউড হলিউডতো দেখিম আকৌ বাপৰে বঢ়িয়া এইটো কিন্তু ৰেখাই বৰ ধুনীয়া কথা এইটো কৈ ধুনীয়া দিলে কথা ক'লে definitely। বলিউডতে কিয় থাকিব আৰু নহয় জানো? এনেকুৱা যেতিয়া কথাবিলাক শুনিবলৈ পাওঁ যে বাবলিক চাম বলিউডত চাম হলিউডত চাম ডেফিনেটলি আৰু অকণমান কাম কৰাৰ হেৰি লাগে মানে যে ভাল লাগি যায় না, মনটো প্ৰিয়ংকা চোপ্ৰাই বাটটো খুলিয়ে দিছে খুব সুন্দৰকৈ নহয় জানো এতিয়া সকলোৰে কাৰণে আচলতে সকলো বস্তুৱে সম্ভৱ চব সম্ভৱ Dedication মানে টো dedication টো লাগিব। Dedication টো ডেডিকেশ্যন লাগিব গতিকে চেষ্টা কৰি আছো যদি ভগৱানে লৈ যায় গুচি যাম আৰু আমাৰ শুভেচ্ছা থাকিলে থেংক ইউ আমাৰ হাতত সময় একেবাৰে কম সেইফালৰ পৰা চিগনেল দিয়ে আছে গম দি আছে কিন্তু এটা বেলেগ এটা চিগনেল দি আছে মোক দুটা অপচন দিছে তাৰে এটা কৰিবই লাগিব বুলি কৈছে প্ৰথমটো হ'ল মানে গান এটা গাব লাগিব নহলে কাবাডী যিহেতু খেলিছিলে কাবাডী 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 কিমান দেৰি ক'ব পাৰে সেইটো তেওঁলোকে চাব বিচাৰিছে পৰীক্ষা ল'ব বিচাৰিছে কোনটো অপচন এতিয়া চুজ কৰিব সেইটোৱে কেবিচি কেবিচি বাপৰে অপচন এ কাবাডী কাবাডী অপচন বি গান এটা গাব লাগে গান এটাই গাই দিওঁ দিয়া ঠিক আছে হ'ব গান গালে হ'ব বৰ বেয়া গাওঁ খালি কেমেৰাকেইটা এৰি পেলাই নগ'লেই হ'ল আৰু পলাই পেলাই চবেই ইয়াৰ পৰা নাই আমি বেয়া গান শুনাই থাকো তাহাঁতক একো নাই তাহাঁতৰ অভিজ্ঞতা তাতে সিহঁতে মোৰ গানো শুনিছে তোমালোকে শুনি ভাল পাই যেতিয়া মোৰ গান নিশ্চয় ভাল পাব মোৰ গান শুনে তাৰমানে হয় সিহঁতে নেকি? বাৰু আৰম্ভ কৰোঁ ঠিক আছে বাৰু এটা অকণমান এটা দুটা লাইন গাম দে বহুত বেছি ভাল নাগাওঁ বাৰু লগ যা গলে कि फिर ये हसी रात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो लग जा गले মোতকে Thank বহুত you. ভাল গায় ৰেখা মোতকে বহুত ভাল গায় মই জানো মই বেয়া গাওঁ বুলি পেলাই সেইকাৰণে নাগাওঁ কেতিয়াও মই গান। মোতকে বহুত ভাল গাইছা মানে কিবা সুধিবা Thank সোধা you. নাই তাইতকৈ বহুত ভাল খাইছা অ দেখিছা মানে 50-50 অপচন নাৰাখিলে ইয়াত আচ্ছা মই লাইফ লাইন ল'ব পাৰিম নেকি বাৰু আচ্ছা মই কাবাডী কাবাডী মাতি দিছোঁ বঢ়িয়া দৰ্শকৰ ডিমাণ্ড কাবাডী 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 কাবাডী
ব্ৰেথলেছ গাব পাৰিব ব্ৰেথলেছ নাই সৰুতে চাগে টাং টুইষ্টাৰ বহুত কৰা হৈছিলে ন? বহুত শেষৰ কাবাডীটোও কাবাডীয়ে হৈ আছে অ, তাৰমানে। বেলেগ হোৱা নাই তুমি মানে কৰিবই মই লাগিব হোৱা মানে আমাৰ যিজন কোচ আছিলে তেওঁ এনেকে লিচিকনি লৈ দিয়ে কৰিবই লাগিব মানে তুমি আৰু মই একদম ক্ষীণ মিন মানে মই ফাকে ফুকে গৈ কেনিবা ওলাই গুচি আহোঁ একদম মানে ক্ষীণ মিন টিমটোৰ আছিলো। কাৰণে ভাল আছিলে বিৰাট বেছি ভাল আছিলে আৰু মই ক্ষীণমিন যে মোক এতিয়া সেইকাৰণে খেলিব বিৰাট ভাল মন পাওঁ। নাজানে এতিয়া কাৰণ কাবাডীৰ ইমান বেছি স্কোপ আহিছে প্ৰ' কাবাডী কিবা কিবি কিমান লিগছ আহিছে ন এতিয়া কেতিয়াবা খেলিব মন নাযায় নে যায় মই আমাৰ কলেজত কলেজ উইক পাতিলে মই যাওঁ খেলিবলৈ বিৰাট ভাল লাগে মই ষ্টেট মিউজিক আপোনাৰ চিটি কলেজৰ পৰা পাছ আৰু মই জেনেৰেল গ্ৰেজুৱেশ্যন কৰিছোঁ চিটি কলেজৰ পৰা যেতিয়া আমাৰ কলেজ উইক হয় মই যাওঁ মানে কাৰণ প্ৰফেচাৰ যিসকল আছিলে খুব ভাল আছিলে তেওঁলোকৰ লগত তো এনেই গৈ পেলাই মই উৎপাত কৰি থাকোঁ মানে আৰু খেলৰ প্ৰতি যিহেতু ইণ্টাৰেষ্ট আছিলে খেলি ভাল পাইছিলোঁ গতিকে ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ থাকোঁ মানে ভাল লাগে বঢ়িয়া বাবলি আজি ঢেৰ কথা পাতিলো ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে থেংক ইউ হাতত আৰু সময় আৰু নাই বহুত বেছি। কম চাগে মোৰ প্ৰথম এইটো ইণ্টাৰভিউ থিয়েটাৰৰ পৰা অহাৰ পিছত তোমালোকৰ লগত ফাৰ্ষ্ট ইণ্টাৰভিউ এইটো গতিকে আমাৰ লগত বহি কেনেকুৱা লাগিলে খুব ভাল লাগিলে আৰু তোমাক দুইজনীকে মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ কিন্তু লগা নাই যে আমি ফাৰ্ষ্ট টাইম এনেকৈ কথা পাতি আছোঁ খুব ভাল লাগিছে আৰু এই অনুষ্ঠানটোলৈ অহাৰ কাৰণে মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে খুব ভাল লাগিলে আশা কৰিছোঁ এই অনুষ্ঠানটো আৰু আগুৱাই যাওক থেংক ইউ ছ' মাছ কাৰণ এয়া আমাৰো প্ৰথমটো শ্ব' আজি Okay. ৰেডিঅ' মন যায় মানে আজি আৰু আমাৰ মই আমাৰ কিমান লাগি মই ফাৰ্ষ্ট ডে তোমালোকৰ আজি প্ৰথম শ্ব' মই ফাৰ্ষ্ট গেষ্ট আমাৰো মোৰ নিজৰ বিৰাট ভাল ভাল লাগিছে। লাগিছে আৰু আমি বহুত বিৰাট ভাল লাগিলে গম পাইছা মাজত সোমাই দিম এতিয়া এতিয়া কথা হ'ল ভিতৰা এতিয়া বাবলি যিহেতু আছে বাবলি যিহেতু আছে আমি এটা মানে ৰাইজলৈ এটা এপিল এটা ৰাখিব বিচাৰিছো যিহেতু আমাৰ App-based radio. প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় আৰু বাবলিৰ মুখেৰে যদি সকলোকে কৈ দিয়ে ডাউনলোড কৰিবলৈ আমাৰ এপটো গুগল প্লে ষ্ট'ৰ নমস্কাৰ মই বাবলি বৰা এইখিনিতে আপোনালোকক জনাওঁ যে ৰেডিঅ' এপ বেষ্ট এটা চেনেল আপোনালোকৰ মাজলৈ আহি আছে আৰু এই চেনেলটো আপোনালোকে ডাউনলোড কৰিব পাৰিব প্লে ষ্ট'ৰৰ পৰা ৰেডিঅ' মন যায় আপোনালোকে ইয়াৰ পেজটো ইনষ্টাটো আছে ফেচবুকতো আছে গতিকে পেজটো আপোনালোকে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু পাৰিলে অকণমানকৈ শ্বেয়াৰ কৰি দিব নতুন অনুষ্ঠান আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে ভাল লাগিব ধন্যবাদ মন যায় কথাৰে নদী হ'ব মন যায় সুৰতে সাঁতুৰিব মন যায় মন যায় মন যায় থৰ লগা দুপৰীয়া গুণগুণ গান হৈ কাণে কাণে প্ৰাণে প্ৰাণে মন যায় ববলৈ ডুব যোৱা আবেলিৰে ৰঙচুৱা ৰং লৈ তেজে তেজে শিৰে শিৰে মন যায় ববলৈ কুঁৱলী ফালি ৰ'দ হ'বলে সি কলি চিঙি উৰি যাবলে